আমি ইফালে বানোৱা উতলকা এৰি দিলো আৰু ইফালে আমি ক্ৰিকেট খেলাব ওলালো চাব পাৰে কি হাল্লা হেপী বিহু ক হেপী বিহু শুকান কলপাত সিংহ টারজান মানতে হিসাল ইয়ার টারজান মানতে হে টারজান আয়া কেলা ইথানে মুরলু ইসারা তো নে দেশুন কি কোয়া কবি হ্যাঁ রাগুন খান Hey guys, it's your brother Suborno and welcome back to my new vlog. So guys, pone ahi palu bozarar pora mane aji asil bistibar bozar amar hakatit aru guys sabo pare ifle vlog ase aru sabo eya bozar sozar kore enlu de guys si thanda purse na didin gila ki kom aro khanti hoyese mane amar to ga dhuba lage guys gaudi ekdom ga sa beya hoyse de olop matta sense lagse na mane ei golot pura block hoyese বর্তমান ক্লিয়ার হয়েছে কিন্তু এই থুতু গিল্লি না অলপ গোলটা বিহাই চালা আৰু গাইজ যেহেতু বিহু আহি আছে তাৰ কাৰণে বিহুৰ বজাৰ কৰি আনিলো দে আৰু আজি মানে পুৰা ফুল পিঠা চিঠা চব বনাম আৰু আপোনালোকেতো আগৰ ভিডিঅ' কেইটাত দেখা পাইছে বৰা চাউল কি কয় বৰা ধান শুকাই দিছিলোঁ বাহানি আনিছোঁ দে গাইছে গিলা আৰু এতিয়া মজাকে মানে আজিৰ ভিডিঅ'তে কেনেকৈ কি হ'ব আপোনালোকেতো থাম্বনেইল টাইটেল চাই নিশ্চয় গেছ কৰিছে চাগে য়েছ আজি বনাম আমি ফেলা খৰ বা ফেলা পুজি যি কয় আপোনালোকৰ জেগাত তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে তালৈকে গম পাব স্পনে ভাত চাত খাই ল'লোঁ আৰু এতিয়াহে অলপমান শান্তি পালোঁ পেটটা গাইছ অলপ পানী আৰু ৰ'দ ওলাইছে গাইছ কি ক'ম আৰু মানে ভালকৈ ৰ'দটো ওলোৱাই নাই এই সূৰ্য দেৱতা চাব পাৰে পূৰা ঢাকা খাই আছে গাইছ বগা ফক হৈ আছে কি কৰিবি আৰু উপায় নাই গাইছ ভাত চাত খাই কিনে ঠাণ্ডা লাগে অলপমান সেইকাৰণে ৰ'দ পৰি আছোঁ দেই গাইছ চাব পাৰে আৰু এইফালে আমাৰ কাঁহী চাহী মাজি আছে আৰু বোলে এইবাৰ কিবা গোকেৰা কাটবা লাগে নেকি মানে গোকেৰাৰ সেয়া বাঁহ কেইডাল সেই দুডাল কাটবা লাগে তাৰপিছত সেই লাহেকৈ কৰিম আৰু উৎপৰ্কাকৈ ক'ৰবাত চুং ৰ ফাইনেলি মানে ৰ'দটো অলপ ওলাইছে দেই মানে গাইছ ঠাণ্ডা দিনত সেই ৰ'দটাৰ কাৰণে বহুত অশান্তি হয় দেই মানে ৰ'দটো নহ'লে মানে কিবা হেন লাগি যায় কি ক'ম আৰু মোৰ মাতে বেলেগ হৈ গৈছে চৰ্দিৰ কোবত আৰু চাব পাৰে গাইছ বাগানখন কোচ ইমান ভাল হোৱা নাই দেই এইবাৰ কি ক'ম আৰু দে আৰু এইফালে বাঁহ চাহ কাটি থোৱা আছে গোকেৰাৰ কাৰণে গোকেৰাৰ কামটা আগত কৰোঁ সুতপলকাই কৰি আছিল গাইছ মই অলপমান ভিডিঅ' চাই আছিলোঁ তাতে এই কৰিলে দে মই কৰোঁ ৰ এইবাৰ গাইছ নহ'লে বা গালিয়ে খাই থাকিব লাগিব ঘৰত থাকিলে ঘৰত থাকোঁ কাম নকৰোঁ সেনে আৰু না গাইছে ইথানে আমাৰ ফ্ৰেণ্ড মানাই ফোন কৰিছিল চালা আহি বোলে খানা খাব গৈছে আৰু মানে বেলেগ পাৰ্টিৰ লগত তাহা বোলে চাটনি বনাব নাজানে গাহৰিৰ মোক সুধি আছে ফোন কৰি কিমান কি কৰিব লাগে নৰা মানুহবিলাক আনি ল'লোঁ বাছা এই চাব পাৰে কোকেৰাডাল দি ল'ম তাৰপিছত আমি এই আগদূৰত এই বাটৰ সেইখিনিতে পথাৰত আমি বনাম ফেলা খৰ টুং টুং আমি না আমাক ভিডিঅ' কৰে হয় আঙুলিটা নাথাকবি থাকি থাকে এনেকা কৰিব লাগে দেখা পিছত নাই কি তাক কাৰ বেগ হা গাইছ বিহুৰ কাৰণে মানে নাৰিকল চাৰিকল কাটলোঁ দে আৰু হ'বই মাথাতে পৰিব বহুত কেইটা কাটলোঁ গাইছ ধুকাই আছোঁ ৰ কালেক্ট কৰি কিনে গাইছ ইফালে মইনা আছে হেপী বিহু ক চাব পাৰে মইনাৰ মানে পকা চৰম খোৱাৰ কাৰণে তুলসী পাত মহলিছে চাং মুখখন দুখ ধুনীয়া আমি কিহৰ কাৰণে নাৰিকল কাটছোঁ মইনা অঁ গুড দাড়ি লাগা দে ঠিকে আছে দে তো গাইছ চাব পাৰে সেইকেইটা নাৰিকল কেইটা আছে 1 2 3 4 5 6 7 8 9 10 10টা নাৰিকল গাইছ আৰু বোলে গাইছ জৰা আমাৰ ফালে যাই আছে 100 টকাকৈ আপোনালোকৰ ফালে কিমান যাই আছে কমেণ্ট কৰি জনাবচোন আমাৰ গোকেৰা বনোৱা হৈ গ'ল মইনা কলিজা কি খাই আছা তুমি চকলেট এনে কৈছা তিতিলি খাই আছাচোন তুই নাই আৰু কেনেকুৱা লাগছে
টেঙা না মিঠা মিঠা হে মিঠা আছে দে আর আজি ভেলাঘৰ বেনাম বুলি ভাবছিলোঁ কিন্তু এইয়া মায়ে কাম ওলাই বেলাটো গেল নহয় গাইছ মন নাই দে গাইছ আজি বনাওঁ আমাৰ আৰু চাব পাৰে মই এইবিলাক চব কৰিলোঁ সেই চাব পাৰে পূৰা খৰি ওলালোঁ একমাখান গাইছ আৰু গাইছ এইবাৰ পাৰে বল খেলাব যায় এই বাচ্চা পাৰ্টিৰ লগত বল খেলাবাকে যাওঁ আৰু গাইছ দুটামান কালি বনাম দে গাইছ আজি নবনাওঁ আৰু চাব পাৰে সেইবিলাক পূৰা কমপ্লিট কৰি ল'লোঁ আজি আচা পূৰা চিলকে চাচিছোঁ গাইছ নমস্কাৰ মই আহি পালোঁ পথাৰত য'ত একদমেই ভাল নহয় পথাৰ চাব পাৰে খালা পথাৰে গাইছ তথাপিও আমি এনেকৈ খেলাং ফুটবল মানে ফিল্ড নাই না আমাৰ গাঁৱত উপায় নাই আৰু ন মই লাঠিঙে ৰৈতা এই গাঁতাত আছে গাইছ আঙুলি যাবই মাটিত লাঠিয়ে পালি চেচ চালা চাব পাৰে নতুন মোবাইল লৈ মানুহ ব্লক কৰা হৈ গ'ল কি ধুনীয়া কিক মাৰিব Samsung মোবাইল গাইছ ইমান পানী ওচৰত মাৰছে এইয়া ব্লগিং দে শুভ ব্লগাৰ আমাৰ শুভ ব্লগাৰ হালা নতুন নাম পাইলো ৰে শুভ ব্লগাৰ বোলে কি মেলিং দিছে চাওক গাইছ শুভ ব্লগছ নহয় শুভ ব্লগাৰ বোলে শুভ বিবাহ বেটা গাইছ খেলা আৰম্ভ হৈ গ'ল ইতিমধ্যে মই অপজিট চাইডে আছো দেই চালা আজি ব্লগ কৰি খেলাম ফুটবল গ'ল খাইছিলোঁ ব্লগ কৰা ষ্টাইলতে চালা ৰ আগতে খেলাং দে তো গাইছ আহি কেনা আৰু ভিডিঅ' কৰা হোৱা নাই কাৰণ বহুত বেছি ঠাণ্ডা সেইকাৰণে ভিডিঅ' কৰা নাই দে গাইছ তামান ঠাণ্ডা আৰু এতিয়া ভাত চাত খাই কেনা বিন্দাছকে শুব ওলাইছোঁ চাব পাৰে পুৰা মানে মোহৰে চুহৰে টনাই লৈছোঁ আৰু এইফালে পুৰখা ফিল্ম চাই আছে চেম বাহাদুৰ ময়ো চাম পনে ৰ'লোঁ গাইছ ৰিয়েলমি চালত তো গাইছ এতিয়া চাই লওঁ আৰু আপোনালোকক কালি ৰাতিপুৱা ৰিভিউটো জনাম তাৰা গুড নাইট গাইছ গুড মৰ্ণিং আৰু গাইছ আজি ৰাতিপুৱা উঠিয়ে একেবাৰে মানে পেন নোহোৱা হৈছে গাইছ বিশ্বাস কৰিব না এইয়া সূৰ্য দেৱতা ইথানলৈকে ওলাব নাই আৰু চলাগিলা ইথানো শুকুৱাই নাই গাইছ আৰু মই এই এনেকৈ আছোঁ সেই চালা এইগিলাও কৰিব লাগিব উপায় নাই দুখাব লাগিব মানুহক কি চিটুৱেশ্যন হৈ আছে মই ইস্ত্ৰি দি কিনে পিন্ধিলোঁ মোৰ হাফ পেণ্টখন আধা কিবা হৈছিলে চাব পাৰে গাইছ প্ৰুফ পাৰে ৰাতিপুৱাই এনেকুৱা ড্ৰেছ পিন্ধিব লগা হৈছে মানে চোলাবিলাক গোটাই শুকাই দিব লগা হৈছে ইথানো শুকুৱাই নাই সূৰ্য দেৱতাও ওলোৱা নাই আলা কি কবি আৰু জিন্দগী কি হৈ গৈছে হা ৰূপটো নেদেচোন কি কোৱা কবি হা ব্ৰেকফাষ্ট খাই পুৰা একদম ফ্ৰেছ হৈ ল'লোঁ আৰু গাইছে এইখান খুলিব মন যোৱা নাই মানে কাম কৰিবৰ কাৰণে এইগিলা চব খুলি ল'ব লাগিব না নহ'লে আৰু ধুব লাগিব লেতেৰা হ'ব এই দিগদাৰ গাইছ আজি চাব পাৰে চাৰিওফালে ৰ'দে নাই মানে কি ক'ম আৰু হেই কাম কৰিবই মন নাযায় ঠাণ্ডাত কাপোৰ নাই লেতেৰা হৈ যায় সেইটোৰ কাৰণে মেইন কথাটো সেইটোৱে গাইছ কি কৰোঁ ৰ গাইছ কেইটা বাজিল বৰ্তমান 10টামান বাজিল অলপ পিছত কৰিম অলপমান সূৰ্য দেৱতা যদি থোৰাছা চালাক দিয়ে অলপ হ'লেও ভাল লাগব কালি দিছিল কিন্তু ৰ'দ অলপ আজি আৰু ৰ'দটো নলাল দেই আৰু ভাত চাত খাই পূৰা একদম ৰেডি হ'লোঁ এতিয়া এইফালে আমাৰ পিঠা পূৰা একদম কৰি আছে আৰু ময়ো অলপমান কৰিলোঁ থোৰাছা আৰু এতিয়া আমি ভেলাঘৰ বনাম গাইছ ভেলাঘৰ বানাম কৰি বহুত টাইম গ'ল দেই আৰু এই ৰূপটোক ৰখি পস্তালোহে চালা পানী পৰংহে অৱস্থা হৈছে মা জয় শ্ৰীৰাম য়েছ জয় শ্ৰীৰাম অ'কে বা আনি দিলোঁ এইবাৰ পূৰা আৰম্ভ কৰি দিম কাম একেলাই কাম কৰিলে বহুত দিগদাৰ হয় কিন্তু এই মানুহজনক অলপ চলপ আনবা দিলেও এইবাৰ কৰিব হেল্প আৰু আমি একেলগে দুইজন বনাই আছোঁ ভেলাঘৰ আপোনালোকৰ ঘৰত পিঠা চিঠা বনাইছেনে নাই মোক ফোন কৰি মাতব বুলি কয় মেছেজ চেছেজ দিব আৰু চাব পাৰে আমাৰ পিঠা বনাই অৱস্থা বগা ফক হৈ গ'ল চোতাল সেই ইয়াৰ আৰু সদায় একেবাৰে কিবা কবি নেকি হা মাহেকৰ এই তই ভাল ভাষা নকাই গাইছ কেতিয়া বোলে মইনা দে বিহুৰ আৰু বতৰ এনেকুৱাই আৰু গুৰু মিঠাই পেলাই আনিব লাগিব এই ঠাণ্ডা বতৰত ক'ত যাবি চালা
মানে গুৰু মিঠাইটো না মানে বেছি ভাল নহয় বোলে বজাৰৰ পৰা আনা সেইকাৰণে আৰু ল'ব যাব দিব দি আছে কিন্তু মই যাব নোৱাৰিম সেই উৎপলকাকে পঠাব লাগিব হালা গুৰু মিঠাইও আজিকালি বেয়া থাকে মই নাজানো দেই কেনেকুৱা বা মিঠাই না কিহে না গুৰু মিঠাই ল'বা যা তুই গুৰু মিঠাই ল'বা যা স্কুটিখন লৈ যা না কম দে গাঙতচোন কায়ো বনোৱাই নাই ইথানৰ লাগি চলা सच्चाई का जमाना ही नहीं रहा कौन सी नई शेर की অলমষ্ট পুতলো দেই মাজত আৰু ইফালে এই বুৱে একবাৰ হাতখন এনেকৈ লৰাই দিছোন মজা আৰু গাইছ আমি পুৰা বনাই আছো যে গান চান লগাই মজা লাগি আছে ফিলিংছ আপোনালোকে জানে নাজানে গাইছ এই মাজত এডাল মেইন পুতব তাৰপিছত এই চাৰিওফালে এনেকৈ যাই নাজানে তাৰ কাৰণে কৈছোঁ দেই মই এটা ভিডিঅ' বনাইছিলোঁগে আগতে আপোনালোকে বা চাইছে নাই যদি চোৱা নাই ডিছক্ৰিপশ্যন লিংকটো দিম দে পৰো একেলাই নেকি খুন্দি বনোৱা হা পুৰা খুন্দি লৈছা ঠিকে আছে দে বনাব লাগে Happy Bihu. Good. দে বনাই থাক বনাই আহোঁ ৰ কালি মানে হেল্প কৰিম তোমাক পৰে পুৰা বাছা দিয়া হৈ গ'ল এতিয়া খেৰ চেৰ আনং ৰ গাইছ আৰু কলৰ শুকান পাত আনং মজাকে আজিয়ে ফিনিছ কৰি থৈ দং মানে কামবিলাক না আৰু যাং ৰ গাইছ ঠেলাতে লৈ আনং নেকি বোলে পূৰণ পাইছে আৰু চাব পাৰি ইফালে পুৰণাও বনাই আছে ধুনীয়াকৈ গাইছ ভাল লাগে দে কিবা এটা চবে বনালি বোলে না মানে আজিকালি মানুহকেইটা নাবনাই আৰু দেখোন এই দে গাইছ এইবাৰ আহিছোঁ আমি শুকান কলপাত ছিঙিব টাৰজান মানতে হি চাল ইয়াৰ টাৰজান মানতে হি টাৰজান আয়া কেলা ইথানে মুৰলো ইছালা টাৰজান মানতে বিহু তুই নাবনোৱা এইবাৰ পুতলা নেতা দে ঠিকে আছে গাইছ দে কিছুমান মানে বাহিৰত পৰি থকা খেৰবিলাক উঠাই কিনে লৈ যাওঁ খেলা দিবাৰ মজাকৈ আপোনালোকক দেখাই আছোঁ চাব পাৰে অলমষ্ট উঠোৱা হৈছে আৰু উঠাং ৰখ খাইছে আৰু অলপমান ইয়াৰ পৰাও এড কৰি দিম যদি নুকুলাই আৰু বহুতখিনি কলপাত লৈছোঁ মই টেনশ্যন নাই ইয়া বিহু বুলি গম পাইছে তাৰ কাৰণে বাহিৰত আহিছে আৰু এইকেইটাক চাব যাওঁ ৰ মিষ্টাৰ কুলক তই বনোৱা নাই হা তই বনোৱা নাই কিয় কিথান তোৰ বিহু আহিলে কিবা ক'ব নেকি আপুনি মই আৰু কি ক'ম আৰু মই এইবাৰ ভেলাঘৰ নবনাম বুলি ভাবছো কিয় মোৰ গাটো আলহা লাগি আছে কিয় লেজি যোৱাবাৰচোন বনাইছিলোঁ মই বনাইছিলোঁ ভিডিঅ' ভেলাঘৰটো তোৰ লগতে উপভোগ কৰিম দে আহিবি ভাল লাগব না এই আৰু ৰাইজৰ তা বনাব আছে মানে অকলে মানে পুৰা ৰাইজৰ তা বনাব আছে আৰু কালি বনাব না ৰাইজৰ ৰাস্তাত আহি গ'ল ৰাইজৰ এইবাৰ সেনেকে নিজৰ বিজনেছ কৰি আছে সকলে ৰাইট এনজয়মেণ্টটো নাইকিয়া হৈছে আগৰ দৰে নাই আৰু এতিয়া হয় দে ঠিক কথা কৈছা আমাৰো মানে গাঁৱত মানে ৰমক জমকটো নোহোৱা হৈছে এতিয়ালৈকে হয় দে একদম ঠিক কথা কৈছে দেই আপুনি আপোনাৰ লগত মই একদম এগ্ৰী মানুহৰ গাঁৱত বিহু নালাগে আজিকালি হয় সেইকাৰণে অলপ গান চান লগাই কিনে ফিল্টাৰ আনি আছোঁ মই চাব পাৰে এই গাহৰিকেইটাক কিবা গুৰু চাৰা নিচিনা কৰি ওলাইছে বাহিৰত চালা কাৰ গাহৰি নবু নেকি এই বেয়া তিনিজনো ওলাইছে খানা কিবা গুৰু খোৱাৰ নিচিনা কৰি খাই আছে যিটো ওপৰত বান্ধিব লাগিব এই মাথাত তিথানেহে মানে বেলেঞ্চ হৈ থাকে বস্তুবিলাক এই বাকেইডাল আৰু এই মেইন ডাঙৰ এডাল বম পুতছোঁ এইবাৰ কিন্তু ডাঙৰকৈ বনাব মন যায় গাইছ কিন্তু কি কৰবি আৰু খেৰ বেছি নাই আৰু এইফালেও নাই মানে যদি ডাঙৰকৈ বনাব নাৰা চাৰা কাটব পাৰে কিন্তু ইমান আৰু কষ্ট কৰিম নেকি গাইছ সেই 5 মিনিটত গোটাই জ্বলি যায় গাহৰিকেইটা কিন্তু মানছোঁ দেই গাইছ বেয়া ফুৰবা ওলাইছে কিবা গৰু চৰাতছে এই নাচি আছে আৰু গাইছ এট দ্য এণ্ড অফ দ্য ডে আমি মিষ্টাৰ পৰ্ণপকে পঠাই দিলোঁ ঘৰৰ পৰা মানে ইয়াৰ গৰু মিঠাই আনবা ইয়াৰ বৰচঙৰ পৰা আৰু এই গৰু মিঠাই লৈ আনিল
আৰু গাইছ খেৰ চেৰ এইবিলাক চব দি কিনে আপোনালোকক লগ পাই আছোঁ এইগিলা পূৰা ষ্টাৰ দি দিলোঁ মানে এইগিলা পূৰা ফিল আপ কৰি ল'ম গাইছ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু এইফালে পৰক জ্ঞানক মিষ্টাৰ আমাৰ বিষ্ণুকাই মানে হেল্প কৰি আছে দে গাইছ কৰিব লাগে হেল্প আৰু আমাৰ মই কৈছিলোঁ আমাৰ কমপ্লিট হেল্প কৰোঁ কিন্তু মোৰ পাৰ নাখালে নমস্কাৰ এফালে পৰক জ্ঞান আহি গ'ল তোমাৰ ভেলাঘৰটোৰ এইখন কি খেৰ নেতা আজি হা অ'কে ঠিকে আছে দে আমি আজি শেষ কৰোঁ ফিনিছ কৰি থওঁ নালাৰো আৰু চাব পাৰে গাইছ অলমষ্ট কমপ্লিট পূৰা কলপাতবিলাক গোটাই ভৰাই দিছোঁ দে ভিতৰত আৰু এইফালে খেৰ আছে আৰু এতিয়া হ'ল মিষ্টাৰ কুলক কি খবৰ কিয় ভাল হা এনে কিয় ভাল হ'ব খবৰ হা ক'ব লাগিব মোক নকোৱা হৈছে দে তোৰ মইনা চুইটাৰ পিন্ধি আহিলি এইবাৰ হা অঁ তুই কিয় পিন্ধি অহা নাই হা কুলব দাদা ঠাণ্ডা লগা নাই কা বোলে হা মইনা কিবা কবি ইফালে চাচোন কেমেৰাত তই গাইছ চাব পাৰে এইফালে অলমষ্ট হয়ে আৰু আমাৰ আৰু এইফালে বাবুটো আমাৰ হেল্প কৰি আছে কি নাম আছিলে বাবু বাবু তোমাৰ নামটো কোৱা না হা বাবু নামটো কি তোমাৰ হা মইনাৰ কৰি অলপমান সৰু কিন্তু তথাপিও মানে ডাঙৰ হ'লে কি ক'ম আৰু কি নাম আছিল ঐ এই ইয়াৰ ভাইটি হয় গাইছ আমাৰ সমুজ্জ্বলৰ কি হৰদীপ এই বহুত কাম কৰি আছে ইয়াত দুই ভাই গাইছ আমি ইফালে বানোৱা উতলকা এৰি দিলোঁ আৰু ইফালে আমি ক্ৰিকেট খেলাব ওলালোঁ চাব পাৰে কি হাল্লা চালা জয় শ্ৰীৰাম কাৰণ চাম হৈ আছে আমি ফিল্ডিং ক্ৰিকেট খেলাং লো গাইছ অলপমান এই হ'লে আৰু কি আৰু না ইণ্ডিংটা উৎপলকাই মাৰিব আমাৰ ভেলাঘৰৰ আৰু এইফালে সমুজ্জ্বল ইয়াত আৰু ভাইটিক লগাইছে ভাইটিক লৈ যা বাচ্চাৰা ভাল পাই আছে সিও কাম কৰিব তুই বনোৱা নাই এইবাৰ গুড মাৰো IPL going on guys এই গাইছ ইফালে চাব পাৰে 4-6 নাই আমাৰ গাইছ এইয়া এনেকাই হৈ আছে খেলা আৰু ইফালে আমাৰ হয় আৰু দে গাইছ ইফালে চাব পাৰে আমি পুৰা মজা গান চান বাজাই পুৰা বনাই আছোঁ দেই শেষ হয় আৰু উৎপলকাই বনাল গাইছ মই ক্ৰিকেট খেলি আছিলোঁ তাকে চাবি কি খবৰ হেপী বিহু বুলি কৈ দিয়া একবাৰ অঁ বঢ়িয়া আৰু ইফালে মিষ্টাৰ প্ৰণৱ আছে ফোনত বিজি হৈ আছে পেটটা ওলাইছে কিবা দেখা পাকে খতম কৰিলোঁ দে গাইছ বাকী আপোনালোকক ডাইৰেক্ট জ্বলোৱা দিনত লগ পাম না কি গাইছ তো গাইছ যিখিনি আছিলে ব্লগ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু লগ পাই চোৱা নাই তাৰ লগত আপুনি কিবা ক'ব নেকি ডিসক্লেমাৰ দি দওঁ একো কষ্ট কৰা নাই আমি বনাইছোঁ এই খুৰা তুই 1 টাকাৰো কৰা নাই এতিয়া চবে জানে ইয়াৰ বেমাৰ হৈ আছে গাইছ ফিটাৰ ফাইনে নাকদি কথা কৈছে বাকী যে নহয় গাইছ যিখিনি আছিলে আজিৰ ব্লগ আৰু ডাইৰেক্ট লগ পাই আছোঁ বিহুত আৰু সকলোকে হেপী ভোগালী বিহু আৰু এইখিনি গৈ কেনে ৰাখিছোঁ বাই বাই গাইছ লাভ ইউ অল